আমাৰ বিপিএফ দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এটো 100% সাকসেস হৈ গল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মটতে মিডিয়াম খুব ভাল আজি যেটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল আৰু ক'ব লগা হেখিনি মইতো কৈছোৱে কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টিও 100% আমি জিকিমে আৰু হৈদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টিত 5টাও সাকসেস হ'ব 5 আৰু 6 11টা হ'ল অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই অততে অহাকালি যেটো যাত্ৰা হিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আৰু ইয়াৰ পিছত ছালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুলগাঁও হিচাপে আছে আৰু 15 আগষ্টৰ পিছত আকৌ 17 18 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ অততে এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো হিটোই যে আমি অততে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপিএফ দলে যাতে এবছলিউট মেজৰিটি পাই পেলাই সৰকাৰ বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা হেতু আৰু আজি আপোনালোকেতো হুদা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে সবে আছিল ডিফেন্স বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফসোস লাগিছে এটো হল মানে ৰিটেন নোপোৱাকে ইউপিপিএল বা প্ৰমোদ বড়ো পৰা কোনো ৰিটেন এনসাৰ পোৱা নাই আফসু সেক্ৰেটাৰী আফসু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলো যেটো বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফসু সেক্ৰেটাৰী আমাৰলৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱা ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে কিন্তু এইফালে তো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএল ৰিটেন দিয়া নাই বুলি ডিফেন্স বড়ো নিজে কৈছে এইটো ৰিটেন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটেন লকচন আগত ৰিটেনটো পোৱা নাই আমি কৈছো যে ইউপিপিএল দলে সেক্ৰিফাইস কৰিব পাৰিব লাগিব সেক্ৰিফাইস মানে হেতুৱে যে আপোনালোকে সৰকাৰ এৰি পেলাই আহিব কাৰণে ৰেডি আছে না নাই আপোনালোকে সৰকাৰ এৰিব পাৰিব লাগিব আপোনালোকে সৰকাৰ এৰি পেলাই আহক আমি বিপিএফ 20টা ইউপিপিএল 20টা আমি ইলেকশন খেলিম